তুমি হে চৈতন্য সনাতন হে ৰাম 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 আমি অচেতন দিওক নাথ জগাই ৰাম আমি অচেতন দিওক নাথ জগাই কৃষ্ণ কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমান্বয়ে আগবাঢ়ি অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ তাৎপৰ্য তত্ত্ব অৰ্থ আৰু মৰ্ম সকলোৱে বুজি পাবৰ বাবে আমি পৰ্যায়ক্ৰমে আগবঢ়াই আহিছোঁ। আমাৰ এই পৰ্যালোচনাসমূহ আপোনালোকে নিয়মিতভাৱে পাই থাকিবৰ বাবেই আমাৰ প্ৰতি আপোনালোকৰ আশীৰ্বাদ প্ৰদানৰ বাবেই আমি আপোনালোকক অনুৰোধ কৰিব খুজিছোঁ আমাৰ এই চেনেলটো যাতে যদি এই পৰ্যন্ত আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আমি আজি এটি সৰু কথা, সকলোৱে জনা কথা, তথাপি আমি আজি আগবাঢ়িছোঁ সেই কথাখিনিকে আগবঢ়াবৰ বাবে। কথাখিনি হৈছে ঠিক এনেধৰণৰ, আমি মাণ্ডব্য ঋষিৰ কথা ক'বলৈ গৈছোঁ। মাণ্ডব্য ঋষি যি সময়ত তেওঁ তপস্যাৰত অৱস্থাত সেই নগৰত চুৰি কৰি সেই চোৰকেইটা তেওঁৰ আশ্ৰমত সোমোৱাত যেতিয়া নগৰীয়াসকলে খেদি আহিল সেই চোৰক, তেতিয়া সেই চোৰৰ চৰ্দাৰ বুলিয়েই সেই মাণ্ডব্য ঋষিক ৰজাৰ নিৰ্দেশত উগ্ৰ শাস্তি প্ৰদান কৰিলে। যি সময়ত সেই পহৰাদাৰসকলে মাণ্ডব্য ঋষিক সুধিছিল যে চোৰ কেনি গ'ল, কিন্তু তপস্যাৰত মাণ্ডব্য ঋষিয়ে কোনো উত্তৰ নিদিয়াত সেই নগৰীয়াসকলে মাণ্ডব্য ঋষিৰ প্ৰতি কঠোৰ শাস্তি বিহিলে আৰু সিও ৰজাৰ নিৰ্দেশতে। গতিকে সেই ৰজাৰ নিৰ্দেশত মাণ্ডব্য ঋষিক শাস্তি দিলে কি, যে তেওঁৰ মলৰ দ্বাৰেদি এডাল হুল সোমোৱাই দিলে। ইয়াৰ পাছত মাণ্ডব্য ঋষি যে দোষী নহয় এই কথা প্ৰমাণ হ'লত তেতিয়া ৰজাই বহু যত্ন কৰি মাণ্ডব্য ঋষিৰ শৰীৰৰ পৰা সেই হুলডাল অৰ্থাৎ হেলডাল উলিয়াবলৈ যত্ন কৰিছিল, যদিও সেই হেলডাল উলিয়াব নোৱাৰিলে আৰু যি অংশ শৰীৰৰ পৰা বাহিৰ হৈ আছিল সেই অংশকে কাটি দিলে। মাণ্ডব্য ঋষি কিন্তু শূলবিদ্ধ হৈ থাকিল আৰু সেই শূলবিদ্ধ হৈয়ে মাণ্ডব্য ঋষিয়ে তেওঁ তীৰ্থই তীৰ্থই ভ্ৰমণ কৰি ফুৰিলে। তেওঁ ভ্ৰমণৰত অৱস্থাত এদিন গৈ গৈ তেওঁ যম ৰজাৰ নগৰত প্ৰৱেশ কৰিলে। যম ৰজাৰ নগৰত গৈ মাণ্ডব্য ঋষিয়ে যম ৰজাক প্ৰশ্ন কৰিলে যে হে প্ৰভু, আপুনি মোক কওকচোন, মোৰনো কি অপৰাধ হৈছিল
যি কাৰণত আজি মই এই উগ্ৰ শাস্তি পাব লগা হ'ল। সেইকাৰণে সেই মাণ্ডব্য ঋষিৰ অৰ্থাৎ কুলমাণ্ডব্য ঋষিৰ প্ৰশ্নত যম ৰজাই উত্তৰ দিছিল যে হে ঋষিবৰ, আপোনাৰ দোষ মাত্ৰ এটাই যে আপুনি শিশুকালতেই এটি পতংগৰ মলদ্বাৰত আপুনি এডাল হুল সুমুৱাই দিছিল। আপোনাৰ অপৰাধ সিমানেই, আৰু সেই অপৰাধৰ কাৰণেই আজি আপুনি শাস্তি পাব লগা হ'ল। যম ৰজাই যেতিয়া এই কথা মাণ্ডব্য ঋষিৰ ওচৰত প্ৰকাশ কৰিলে, মাণ্ডব্য ঋষিয়ে অত্যন্ত দুখ পালে, আৰু তেওঁ মাণ্ডব্য ঋষিয়ে যম ৰজাক কৈছিল যে তুমি লঘু দোষত মোক এই গধুৰ শাস্তি বিহিলা, আৰু আজি মই তোমাক অভিশাপ প্ৰদান কৰিলোঁ। তুমি নৰৰূপ লৈ শূদ্ৰৰ ঘৰত তুমি জন্ম ল'ব লাগিব, আৰু 14 বছৰ বয়সলৈকে, অৰ্থাৎ এই শিশু অৱস্থাত কৰা পাপৰ কোনো প্ৰায়শ্চিত্ত, কোনো দণ্ড তুমি বিহিব নোৱাৰিবা। গতিকে এই পৌগণ্ড বয়সত তুমি কোনো শিশুক দণ্ড বিহিব নোৱাৰিবা, আৰু সিও 14 বছৰ বয়সলৈ, আৰু তুমি শূদ্ৰৰ ঘৰত জন্ম ল'ব লাগিব। আৰু সেই মাণ্ডব্য ঋষিৰ অভিশাপতেই যম ৰজাই আহি দাসীৰ গৰ্ভত বিদুৰ ৰূপে ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদুৰ 3 ভাই ৰূপে ইয়াত স্বীকৃতিপ্ৰাপ্ত হ'ল। আৰু দাসীৰ পুত্ৰৰূপে এই বিদুৰে মহাধাৰ্মিক, যিহেতু তেওঁ যম ৰজাৰ অৱতাৰ, যম ৰজা যিহেতু নৰৰূপে আহিছে, গতিকে তেওঁ অত্যন্ত ধাৰ্মিক, আৰু তেওঁ ধৰ্মৰ উপদেশেই যদিও তেওঁ ধৃতৰাষ্ট্ৰক দিছিল, এই কুৰুক্ষেত্ৰৰ ৰণ নহ'বৰ বাবে তেওঁ যদিও যৎপৰোনাস্তি চেষ্টা কৰিছিল, তথাপি ধৃতৰাষ্ট্ৰই এনেইতো তেওঁ অন্ধই, তেওঁৰ পুত্ৰমোহতো অন্ধ হৈ তেওঁ বিদুৰৰ কথা কাণ সাৰ নকৰিলে, আৰু বিদুৰক ধৃতৰাষ্ট্ৰই তেওঁৰ পুত্ৰৰ কথা মতেই বা পুত্ৰ দুৰ্যোধনেই ধৃতৰাষ্ট্ৰক তেওঁৰ নগৰৰ পৰা, বিদুৰক তেওঁৰ নগৰৰ পৰা বাহিৰ কৰি পঠিয়ালে। বিদুৰ আছিল ধাৰ্মিক, আৰু তেওঁৰ পূৰ্বজন্মত যম ৰজা, আৰু যম ৰজাই আহি যে বিদুৰ হৈছিল, আমি সেই কথা প্ৰকাশ কৰিবৰ বাবেই আজি এই পৰ্যালোচনা আপোনাৰ সবৰ উদ্দেশ্যে আগবঢ়াইছোঁ। প্ৰভুসকল, আমি পৰ্যায়ক্ৰমে আগবঢ়াই যোৱা মহাভাগৱতৰ 8ম স্কন্ধৰ আমি পৰ্যালোচনা আগবঢ়াম। আমি আজি এই সৰু কথা ভাগ আপোনাৰ সবৰ জ্ঞাতাৰ্থে আমি আগবঢ়ালোঁ, আৰু এইখিনিকে কৈ আজি আমি আমাৰ এই চমু পৰ্যালোচনাৰ সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি ৰাম।